ৰাজ্যসভা কিংবা ৰাষ্ট্ৰপতি নিৰ্বাচনতেই নহয়, জিলা পৰিষদ গঠন কৰিবলৈও কংগ্ৰেছী জনপ্ৰতিনিধিয়ে কৰে ক্ৰছ ভোটিং। কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা থকাৰ পাছতো ধুবুৰীত জিলা পৰিষদ গঠন কৰিলে AIUDFে। ক্ৰছ ভোটিং কংগ্ৰেছৰ স্বভাৱ বুলি কটাক্ষ AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ। বঙাইগাঁও জিলা পৰিষদ কংগ্ৰেছে ক্ৰছ ভোট কৰি তাতে AGP BJPৰ জিলা পৰিষদ গঠন হৈছে কংগ্ৰেছে। আকৌ গৌৰৱ গগৈ আমাকে বিটিম বুলি কয়। তো কংগ্ৰেছে কৰে এনেকুৱা কামবিলাক কংগ্ৰেছে কৰে আৰু ধুবুৰীতো সেইটোৱে হৈছে আপোনালোকে দেখিছে। নতুন কথা নহয় কংগ্ৰেছৰ কাৰণে আৰু কংগ্ৰেছীবিলাকে এইটো চিৰিয়াছলিও নলয়। কংগ্ৰেছে এই কামটো কৰে, BJPক সহায় কৰে, AGPক সহায় কৰে, আকৌ ব্লেমটো UDFৰ ওপৰত দিয়ে। কিন্তু এইবাৰ বেয়াকৈ ধৰা পৰিছে। মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়া দুদিনমান আগতো তেখেতে কৈছে যে UDFৰ প্ৰশ্ন কিবা সোধাতে কৈছে বি টিমৰ লগত আমি হেৰি নকৰোঁ। এতিয়া তেখেতৰ দল দেখোন BJPৰ A টিম প্ৰুভ হৈ গ'ল। গৌৰৱ গগৈ উপস্থিত নোহোৱা পৰ্যন্ত তৃণমূল কৰ্মীয়ে খুলিবলৈ নিদিয়ে ধুবুৰীৰ ৰাজীৱ ভৱন। মাত্ৰ এবছৰ পূৰ্বে 10 লাখৰো অধিক ভোটত জয়ী হৈ ৰেকৰ্ড গঢ়া ৰকিবুল হুছেইনৰ সমষ্টি ধুবুৰীত এতিয়া কংগ্ৰেছৰ শোচনীয় অৱস্থা। পঞ্চায়ত নিৰ্বাচনত টিকট দিয়াৰ পৰা আৰম্ভ কৰি নেতাগৰাকীৰ শেহতীয়া কাম কাজত অসন্তুষ্ট দলৰ তৃণমূল কৰ্মীসকল। আৰু যাৰ বাবেই হয়তো কংগ্ৰেছৰ বেনাৰত জয়ী হৈ অহাৰ পাছতো 4গৰাকী সদস্যৰ ভোট লাভ কৰি নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা ইয়াছমিনে AIUDFৰ 3টা ভোটৰ সহায়ত গঠন কৰিলে ধুবুৰী জিলা পৰিষদ। অন্যহাতে ধুবুৰীত সংখ্যাগৰিষ্ঠতা থকাৰ পাছতো জিলা পৰিষদ গঠন কৰিব নোৱাৰাত দলটোৰ ভিতৰতেই সৃষ্টি হৈছে কণ্ডল। সুযোগ সুবিধা বুজি AIUDFৰ বিধায়কেও উদঙাই দিছে কংগ্ৰেছৰ চৰিত্ৰ। কাম কৰে কংগ্ৰেছে আৰু ব্লেম দিয়ে AIUDF দলক। এই কথাটো কিন্তু জনসাধাৰণে এইবাৰ বুজি পাইছে। এইটো দেখি আছে আপোনালোকে ধুবুৰী যে কংগ্ৰেছৰ অফিচত তলা ওলমাইছে কংগ্ৰেছী ৱৰ্কাৰবিলাকে, কংগ্ৰেছৰ মাজত কাজিয়া, দুৰ্বাৰ কাজিয়া। হাইলাকান্দিতো তেনেকুৱা হৈ আছে, কৰিমগঞ্জতো তেনেকুৱা হৈ আছে, বঙাইগাঁৱতো তেনেকুৱা হৈ আছে। এতিয়া চব জেগাতে এনেকুৱা হৈ আছে। স্বায়ত্তশাসিত এৰিয়াখিনি বাদ দি যিখিনি জিলা পৰিষদ আছে কেইখনমান কৰিলে এইটো গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ জনগণৰ হিচাপ দিয়ক। গতিকে এইখিনি শক্তি লৈ UDFৰ লগত বুজাবুজি নকৰোঁ, অমুকৰ লগত নকৰোঁ, তমুকৰ লগত নকৰোঁ, এই যিটো অহংকাৰ সংভাৱ। স্মৰ্তব্য সংখ্যা থাকিও জিলা পৰিষদ গঠন কৰিব নোৱাৰাত তৃণমূল কৰ্মীয়ে দুখ ঠেলিছে স্থানীয় সাংসদ ৰকিবুল হুছেইনলৈ। অৱশ্যে সমগ্ৰ বিষয়টো APCCৰ সভাপতি গৌৰৱ গগৈয়ে নিজাববীয়াকৈ তদন্ত কৰিব বুলি ঘোষণা APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ। মই ভাবোঁ যে আমাৰ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ধুবুৰীত যিটো ইনডিচিপ্লিন, দলৰ প্ৰাৰ্থিত্ব পাই জয় হোৱাৰ পাছত দলক যিটো বিশ্বাসঘাতকতা, তাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা দলে যে গ্ৰহণ কৰিব এইটো মই নিশ্চিত। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনলৈ যুঁজ এখন হ'ব বুলি কঁকালত টঙালি বন্ধা কংগ্ৰেছৰ নিজৰ ভোট বেংক বুলি দাবী কৰি থকা সংখ্যালঘু অঞ্চলতে এইদৰেই হৈছে এতিয়া বিলাই বিপত্তি। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।